মন্ত্ৰী অতুল বৰাৰ জন্মদিন উপলক্ষে ইফতাৰ মেহফিল আয়োজন। ধুবুৰী জিলা বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চৰুৱাবাখৰা খেলপথাৰত অসম কৃষক পৰিষদৰ উদ্যোগত আয়োজন কৰে এক বিশাল ইফতাৰ মেহফিল। এই ইফতাৰ মেহফিলত অঞ্চলটোৰ প্ৰায় ৫ শতাধিক মুছলমান ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। বিশ্ব শান্তি আৰু ভাতৃত্ববোধ স্থাপনৰ উদ্দেশ্যে আয়োজন কৰে এই ইফতাৰ মেহফিল। অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই ইফতাৰ মেহফিলৰ অন্তত মন্ত্ৰীগৰাকীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰে ধুবুৰী জিলা অসম কৃষক সভাৰ সভাপতি আবু বক্কৰ ছিদ্দিক প্ৰধানী আৰু লগতে বহু ব্যক্তিয়ে। আজি আমাৰ মাননীয় সভাপতি অগপদলৰ শ্ৰীযুত অতুল বৰা ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি অসম কৃষক পৰিষদৰ তৰফৰ পৰা আমাৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্যৰ নেতৃত্বত আজি আমি চৰুৱাবাখাত তেখেতৰ জন্মদিন উপলক্ষে আমি ইফতাৰ মাহফিল পাতিছোঁ আৰু লগতে তেখেতৰ দীৰ্ঘ আয়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আমি ভৱিষ্যতে তেখেতৰ নেতৃত্বত যাতে আগবাঢ়ি যাব পাৰোঁ সেই উদ্দেশ্যেৰে আজি আমাৰ ইয়াত ইফতাৰ মাহফিল আৰু দোৱাৰ আয়োজন কৰা হৈছে। আমি অসম গণ পৰিষদৰ সভাপতি আৰু লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা দেৱৰ জন্ম জয়ন্তী উপলক্ষে আমি ধুবুৰী জিলাৰ টিলাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত চৰুৱাবাখৰা গাঁৱৰ পৰা আৰু চৰুৱাবাখৰা গাঁৱৰ খেলপথাৰ প্ৰাংগণৰ পৰা আমি আজি ইফতাৰ মেহফিলৰ আয়োজন কৰিছোঁ আৰু তেওঁৰ দীৰ্ঘায়ু কামনাৰ্থে আমি দুৱাৰো আয়োজন কৰিছোঁ আৰু অনাগত দিনত যাতে আমাৰ এই মন্ত্ৰী মহোদয়ৰ যাতে আমাক আগন্তুক সময়ত যাতে আমাৰ এই ধুবুৰীবাসী তথা আমাৰ এই চৰুৱাবাখৰা গাঁৱৰ কাৰণে অলপ ধ্যান দিয়ে যেন, ইয়াৰ কাৰণে আমি সাংবাদিক বন্ধুসকলৰ জৰিয়তে তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বিলাসীপাৰাৰ পৰা সুৰজ জামানৰ ৰিপৰ্ট, ডিবি নিউজ।